হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু তেওঁৰ আশীৰ্বাদত পুনৰাই আমাক সজীৱ কৰি তুলিছে। আহক আজিৰ দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্য আমি আজি চাওঁ। আজি ঈশ্বৰৰ বাক্য আমি লৈছোঁ গীতমালা 116 অধ্যায়ৰ 15 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, জিহুৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূল্য। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰৰ দৃষ্টিত তেওঁৰ সাধুবিলাক যেতিয়া মৃত্যুবৰণ কৰে, সেই মৃত্যুবৰণ কৰাটো জিহুৱাৰ দৃষ্টিত আমাৰ ৰজাৰ দৃষ্টিত বহুমূল্য বুলি বাক্যই কৈ আছে। আমেন। কিয়নো যেতিয়া জিহুৱাক সেৱা কৰা, জিহুৱাক ভয় কৰা ব্যক্তিসকলে বা পবিত্ৰ মানুহসকলে যেতিয়ালৈ থাকিব, তেওঁৰ কাৰণে, আমাৰ পিতৃ ঈশ্বৰৰ জিহুৱাৰ কাৰণে পৰিচৰ্যা কৰিব। তেওঁৰ ধৰ্ম কামবিলাক, কৰ্মবিলাক তেওঁলোকে কৰিব। আৰু পিতৃ ঈশ্বৰে নিজৰ উশাহটো যেতিয়া আমাক মানৱ হিচাপে বনাইছিলে, সৃষ্টি কৰিছিলে, তেতিয়াই তেওঁৰ উশাহটো আমাৰ ভিতৰত দিছে। তাৰ কাৰণে ঈশ্বৰ জিহুৱাৰ লগত অহা যোৱা, উঠা বহা কৰা ব্যক্তিসকলৰ মৃত্যুটো তেওঁ বহুমূল্য বুলি কৈছে। কিয়নো তেওঁবিলাকে জীয়াই থাকিলেও ঈশ্বৰৰ কাম কৰিব, তেওঁবিলাকে মৰাৰ পাছতো ঈশ্বৰ জিহুৱাৰ লগত থাকিব। হালেলুয়া। সেইকাৰণে আমি জীয়াই থাকোঁ মানে তেওঁৰ কামবিলাক কৰিব লাগে। আমি আমাৰ উশাহ নিশাহ চলি থকালৈ আমি তেওঁৰ ধৰ্ম ধামৰ কাম কৰিব লাগে, তেওঁৰ পবিত্ৰ কামবিলাক আমি কৰিব লাগে। কিয়নো তেওঁ জীয়াবিলাকৰ ঈশ্বৰ হয়, তেওঁ মৰাবিলাকৰ ঈশ্বৰ নহয়। কিয়নো আমি যেতিয়ালৈ জীয়াই থাকোঁ, তেওঁৰ কামবিলাক আমি যিমান পাৰে কৰিব পাৰোঁ, কিন্তু মৰাৰ পাছত আৰু কোনে তেওঁৰ কাম কৰিব? ৰেষ্টহে লোৱা, জিৰণিহে লোৱা সময় হ'ব। আৰু তেওঁ জীয়াই থাকোঁতে যেনেকৈ আমাক প্ৰেম কৰে, যেনেকৈ আমাৰ অভাৱবিলাক তেওঁ সম্পূৰ্ণ কৰে, আমাৰ লাগতিয়ালবিলাক দিয়ে, ঠিক তেনেকৈ তেওঁ আমাৰ মৃত্যু হোৱাৰ পাছতো তেওঁ আমাৰ কাৰণে চিৰকলীয়া সুখৰ ঠাই স্বৰ্গত আমাক ৰাখিছে। হালেলুয়া। সেইকাৰণে আমি নিজকে আমি মূল্যৱান যে নহয় বা আমি যে একো কামৰ নহয় বুলি ভাবিব নালাগে। কিন্তু আমি একমাত্ৰ আমাৰ ঈশ্বৰ পিতৃক, প্ৰভু যীশুক চাই আমি আগুৱাই যাব লাগে আৰু কিবা হ'লে আমি ঘূৰিব নালাগে আৰু তেওঁৰ আজ্ঞাটো আমি পালন কৰিব লাগে। যেনেকৈ আমি আজি আব্ৰাহামৰ, মৌচীৰ এই সকলোবিলাক পুৰণা নিয়মত চালে মানে আমি সকলোবিলাকৰ নামবিলাক পাওঁ। যিবিলাকে আজি মৃত্যুৰ পাছতো তেওঁৰ লগত আছে, স্বৰ্গৰাজ্যত আছে। ঠিক তেনেকুৱাকৈ আমিও আজি যদি তেওঁৰ সত্যতাত, তেওঁৰ বাক্যত, তেওঁৰ দৃষ্টিত সিদ্ধকৈ যদি চলোঁ, তেনেহ'লে তেওঁ আমাৰ মৃত্যুটোক তেওঁ অকণমান নাভাবে, তেওঁ বহুমূল্য বুলি ভাবে। আমেন, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ আজিৰ দিনটোত এই বাক্যই আপোনালোকক সাহস দিব, শক্তি দিব আৰু এক মহান আশীৰ্বাদেৰে চলাই নিব, যাতে এই দিনটোত সকলোৱে কৰ্মত হওক, অহা যোৱাত হওক, যিকোনো কামত তেওঁ যে আমাৰ লগত থাকে, তেওঁ যে আমাৰ আগে আগে যায়, আমাক সহায় কৰে, এই অনুভৱেৰে, এই উপস্থিতিৰে যাতে চলি যায়। হালেলুয়া। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ মহান দয়া অনুগ্ৰহৰ কাৰণে। তুমি যে আমাৰ সংগে সংগে থাকোঁতে ঈশ্বৰ, তুমি যে আমাক মৰাৰ পাছতো, আমাৰ মৃত্যুৰ পাছতো তুমি আমাক যে এক সুন্দৰ সুখৰ ঠাইত ৰাখিবা, তাৰ কাৰণে ধন্যবাদ দিম প্ৰভু। প্ৰভু যিসকলে তোমাৰ বাক্য শুনি আছে, সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেজ দ্য লৰ্ড।